নিৰ্বাচন আয়োগক চৰম ভেঙুচালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পৰা ৰহস্যজনকভাৱে বাদ পৰিল BTAD। BTADত কেৱল মৃত লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। বিজেপিৰ ৰাজনৈতিক হাথিয়াৰহে নেকি SR? এফালে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ নামত ৰাজ্যৰ ঠায়ে ঠায়ে জনতাৰ হাৰাশাস্তি, ঠায়ে ঠায়ে প্ৰতিবাদ। আনফালে কথাই কথাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত মিয়াৰ ভয়, মিয়াক হাৰাশাস্তি কৰাৰ বিষয়। কিন্তু তাৰ পিছতো ওজৰ আপত্তি দৰ্শোৱাৰ অন্তিম দিন পাৰ হৈ যোৱাৰ এক সপ্তাহ পিছত BTADত বাতিল হ'ল SR বা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ব্যৱস্থা। তাৰ পৰিৱৰ্তে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব কেৱল মৃত ব্যক্তিৰ নাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত হোৱা আলোচনাৰ পিছত এই সিদ্ধান্ত। BTC অঞ্চলৰ 5টা জিলাৰ DC সকলৰ লগত আলোচনা হ'ল এই SRটো লৈ পেলাই। আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আছে। মুঠতে যিখিনি হুলস্থুল বা যিখিনি উৰা বাতৰি হওক বা ফলছে হওক বা যিকোনো সেইটো একো প্ৰব্লেম নহ'ব BTC অঞ্চলত। সেইখিনি কথা আমি জনাই দিছোঁ। DC সকলেও আজি আমাক কথা দিছে যে এনেকুৱা আৰু নহ'ব, আমি ফুল ষ্টপ কৰিম। এইটোতো কনষ্টিটিউচনেল বস্তু হয় নহয়, মুঠতে BTC এৰিয়াত সেইটো আজিৰ দিনত কোনো টেনশ্যন নাই। একো নহয় বুলি কোৱাতে চব বুজিব লাগে। BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে এটাই কথা কৈছে যে BTCত আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC চুক্তি হৈছিলে আৰু সেই আধাৰ মতেই BTCৰ সকলো বাসিন্দা আৰু BTCৰ এইবিলাক যিবিলাক SR এইটো BTCৰ ক্ষেত্ৰত আপোনালোকে আমাৰ মানুহখিনিক যাতে হেৰেজমেণ্ট নহয় আপোনালোকে এইটো কৰিব নালাগে। যিহেতু 20 নং মথনগুৰি সমষ্টিৰ MCLA আৰু শালবাৰী মথনগুৰি সমষ্টি আমাৰ ডিষ্ট্ৰিক্ট হিচাপে মই ইয়াৰে ইয়াম, গোটেই BTCৰে ইয়াম। কিন্তু মই কথা দিছিলোঁ যে মই আপোনালোকৰ প্ৰতিনিধি, আপোনালোকৰ হৈ পেলাই মই যিমান দূৰ কৰিব লাগে মই কৰিম। আৰু সেইমতে আজি আমি ইমান দূৰ মানে এৰেঞ্জ এটা কৰি পেলাই এটা সমস্যাৰ সমাধান আমি কৰিব পাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মই জয়ন্ত মল্ল বৰুৱা ছাৰক। বড়োলেণ্ডৰ 5খন জিলাৰ আয়ুক্তৰ সৈতে হোৱা আলোচনাত গ্ৰহণ কৰা হ'ল এই সিদ্ধান্ত। কিন্তু কথা হ'ল বিগত 22 জানুৱাৰীতে শেষ হৈছিল খচৰা ভোটাৰ তালিকা সন্দৰ্ভত ওজৰ আপত্তি দৰ্শোৱাৰ সময়। কিন্তু তাৰ পিছতো হঠাৎ এই সিদ্ধান্ত কিয় আৰু কেনেকৈ? নিৰ্বাচন আয়োগক নস্যাৎ কৰিব পাৰে নেকি অসমৰ মুখ্যমন্ত্ৰী অথবা হাগ্ৰামা মহিলাৰীয়ে? যি সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ পিছতো ৰাজ্যখনত SIR বলবৎ কৰা হৈছে, তেনে সময়তে কেৱল BJP শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবেই BTADত SR বলবৎ নকৰাকৈ ৰাখিব পাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? একেদৰে প্ৰশ্ন হয়, উজনি নামনি বৰাকত মিয়াৰ ভয় দেখুৱাই ভোট বিচৰা BJPৰ BTADত প্ৰয়োজন হৈছে নেকি মিয়া ভোট? নে মিয়া ভোট অবিহনে 15খন আসন লাভৰ গত্যন্তৰ নাই হাগ্ৰামাৰ? নিৰ্বাচন আয়োগ, SR এইবোৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে যেন এক ভেঙুচালিহে মাথোন। BJPৰ গংগাত স্নান কৰিলে সকলোৱেই যেন সম্ভৱ এইখন দেশত। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।